তই জেনেৰেল কাষ্টৰ ল'ৰা, তোৰ বয়স বেছি হৈছে, তোৰ NCC নাই বা তোৰ হোমগাৰ্ডৰ চাৰ্টিফিকেট নাই বা তোৰ স্পৰ্টৰ চাৰ্টিফিকেট নাই, তেন্তে তই চাকৰি নেপা। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুবিলাকক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালীয়ে আপোনালোকৰ অসম আৰক্ষীৰ যিখন ফিজিকেল কাট অফ লিষ্ট, সেই ফিজিকেল কাট অফ লিষ্ট মৰাৰ পিছতে তেওঁলোকৰ যিটো সপোন আছে, সেই সপোনটো কলিতে মৰহি গৈছে। তাতে এতিয়া এনেকুৱা এচাম মানুহ ওলাইছে যিসকলে জ্বলা-জুইত ঘিউ ঢলা। আপোনালোকে হয়তো সকলোৱে জানে জ্বলা-জুইত ঘিউ ঢলাৰ মানে কি। এতিয়া আপোনালোকৰ বহুতো ল'ৰাক আপোনালোকক এনেকুৱাকৈ ডিম'টিভেট কৰিছে যে তেওঁলোকে কেতিয়াও ফিল্ডত নাযাব বা তেওঁলোকে কেতিয়াও ভালদৰে নপঢ়িব বা বেলেগ কিবা কাম কৰিবলৈ বাহিৰলৈ গুচি যাব, অসমৰ বাহিৰত গুচি যাব। এনেকুৱা এটা পৰিস্থিতি, এনেকুৱা এটা তেওঁলোকৰ সমস্যা, এনেকুৱা কিছুমান কথা তেওঁলোকৰ মূৰত ভৰাই দিছে। এতিয়া আপোনালোকৰ বহুখিনি জেনেৰেল কেণ্ডিডেটৰ ল'ৰা ছোৱালী আছে। এতিয়া মই নিজে এজন জেনেৰেল কেণ্ডিডেটৰ ল'ৰা। মই কি জেনেৰেল কেণ্ডিডেট বুলি চাকৰি নোপোৱাকৈ থাকিলোঁ নেকি? হয়, আপোনালোকৰ জেনেৰেলৰ কাট অফটো বেছি যায়, কিন্তু কি কৰিব, উপায়টোতো নাই। আপুনি কি ৰাজপথত গৈ আন্দোলন কৰিব নেকি যে মই জেনেৰেল কেণ্ডিডেট, মই চাকৰি ল'ব নোৱাৰোঁ বুলি আপুনি ৰাজপথত আন্দোলন কৰিব নাই, বা মোক ইমান পাৰ্চেণ্ট ৰিজাৰ্ভেশ্যন দিয়ক বুলিতো আপুনি ক'বগৈ নোৱাৰে। যদি আপুনি চৰকাৰৰ নিয়মত পৰিছে বা আপুনি জেনেৰেলৰ ঘৰত জন্ম লৈছে, আপুনি যদি জেনেৰেলৰ ঘৰত জন্ম লৈছে, তেন্তে আপুনি সেইখন দুখ পাব। হয়, এইটো কথা সঁচা, জেনেৰেল বুলি ক'লে আপোনাৰ কাট অফ মাৰ্কটো বেছি যায়। জেনেৰেল বুলি ক'লে আপুনি এক্সট্ৰা এটা দুখ এদিন নহয় এদিন জীৱনত পাবই, যিটো দুখ মই জীৱনত পাই থৈছোঁ। যিদিনা মই পইণ্ট 2ৰ বাবে চাকৰি পোৱা নাছিলোঁ, জেনেৰেল কেণ্ডিডেট হোৱাৰ বাবে, যদি মই OBC নাইবা SC নাইবা ST কেণ্ডিডেট হোৱা নাই, সেইদিনা মই চাকৰি পালোঁহেঁতেন। কিন্তু এতিয়া বহুতে কৈ দিব যে বেলেগ জেনেৰেল কেণ্ডিডেটো পাইছে, তই কিয় নাপালি। কিন্তু আচলতে সেইটো কথা নহয়। যিদিনা আপুনি ইণ্টাৰভিউ দিব বা পৰীক্ষা দিব, তেতিয়া বুজি পাব। এইটো দুখ আপোনাৰ থাকিব, কিন্তু আপুনি সেই দুখটো মনত ৰাখি আপুনি ভালদৰে কষ্ট কৰিলে এদিন নহয় এদিন সফল হ'ব। মই যেতিয়া সফল হ'ব পাৰিছোঁ, আপোনালোকক মই কেতিয়াও ডিম'টিভেট নকৰোঁ যে তই জেনেৰেল বুলি চাকৰি পাব নোৱাৰ বা তই জেনেৰেল কাষ্টৰ বাবে তই চাকৰি নাপাওঁ বুলি মই আপোনালোকক কেতিয়াও নকওঁ। কিয়নো মই হাৰি গৈছোঁ, পইণ্ট 2ৰ বাবে চাকৰি নাপাই ওলাই অহাৰ পিছতো মই আকৌ কষ্ট কৰিলোঁ, লাষ্টত মোৰ ভাল হৈছে ৰিজাল্ট। সেইবাবে আপোনালোকক এইটো কওঁ, আপোনালোকে ভালদৰে কষ্ট কৰক। আৰু এতিয়া বহুতো এনেকুৱা কেণ্ডিডেট আছে, তেওঁলোকে ভাবে যে NCC থাকিলেহে আপুনি পুলিচত নাইবা ফৰেষ্টত চাকৰি পায়, কিন্তু আচলতে সেইটো নহয়। আপুনি কষ্ট কৰক। NCC আপুনি C চাৰ্টিফিকেটখন ল'বলৈ কি এনেই পায় বুলি ভাবে নেকি? NCC C চাৰ্টিফিকেটখন ল'বলৈ 3 বছৰ কষ্ট কৰিব লাগিব, তেতিয়া পাব। আপুনি যদি 3 বছৰ কষ্ট কৰা নাই, তেন্তে ভালদৰে পঢ়া শুনা কৰক। আপুনি 5 মাৰ্কছটো ৰিটেনত বা আপুনি ফিজিকেলত উঠাই দিব পাৰিব। তাৰপিছত আপোনালোকক কিছুমানে কয় হোমগাৰ্ডৰ চাৰ্টিফিকেট নাই। হোমগাৰ্ডটো আপোনাৰ এনেই নহয়, হোমগাৰ্ডৰ আপুনি চাকৰি কৰিব লাগিব, হোমগাৰ্ড আপুনি খাটিব লাগিব, তেতিয়াহে আপুনি হোমগাৰ্ডৰ যিটো ৰিজাৰ্ভেশ্যন কোটা আছে, সেই ৰিজাৰ্ভেশ্যন কোটাটো সোমাব পাৰিব। নাই আপুনি স্পৰ্টৰ চাৰ্টিফিকেট আপোনাৰ থাকিব লাগিব, স্পৰ্ট ভাল খেলিব লাগিব, তেতিয়াহে আপুনি স্পৰ্টৰ চাৰ্টিফিকেট পাব আৰু তেতিয়াহে আপুনি ৰিজাৰ্ভেশ্যন পাব। নাইবা আপোনালোকৰ VDPত হ'লেও আপুনি ৰাতি ডিউটি মাৰিব লাগিব, তেতিয়াহে আপুনি VDP সদস্যৰ আপোনালোকৰ যিটো VDP ৰিজাৰ্ভেশ্যনৰ পোষ্ট সেইটো পাব। যদি আপুনি সিমানখিনি কষ্ট কৰা নাই, তেন্তে নেপায়। কিন্তু কষ্ট নকৰিলে বুলি বা আপোনাৰ চাৰ্টিফিকেটখন নাথাকিলে বুলি আপুনি চাকৰি নোপোৱা কোনো কথা নাই। আপুনি ভালদৰে কষ্ট কৰক। কেণ্ডিডেট হৈ যুঁজক, একো চাৰ্টিফিকেট নাই, NCC নাই, VDP নাই, একো চাৰ্টিফিকেটেই নাই, তথাপিতো মই চাকৰি পাইছোঁ। না মোৰ NCC আছে, না মোৰ স্পৰ্টৰ আছে, না VDP আছে, একো নাই। মুঠতে ফিজিকেলত ভাল মাৰ্ক লৈছোঁ, ৰিটেনত ভাল মাৰ্ক লৈছোঁ, কোনো ধৰণৰ এক্সট্ৰা মাৰ্কো নাছিল, ডাইৰেক্ট চাকৰি পাইছোঁ। গতিকে আপোনালোকে এইখিনি সমস্যা বা মানুহে কোৱা কথা কেতিয়াও মনত নাভাবিব যে মই জেনেৰেল কেণ্ডিডেট, মোৰ কিবা চাৰ্টিফিকেট নাই, সেইখিনি কেতিয়াও নাভাবিব। আপোনাৰ যিখিনি আছে সেইখিনি লৈ আপুনি যুদ্ধত নামক, এদিন নহয় এদিন জয় হ'বই। বেলেগৰ থকাখিনি কেতিয়াও আপুনি চকু নিদিব, কাৰণ তেওঁলোকে কষ্ট কৰিছে। NCC চাৰ্টিফিকেট পাবৰ কাৰণে 3 বছৰ কষ্ট কৰিছে, তাৰ বাবেহে NCCখন পাইছে। NCCখন এনেই পোৱা নাই। সেইবাবে আপুনি যদি 3 বছৰ কষ্ট কৰা নাই, তেন্তে আপুনি ভালদৰে পঢ়া শুনা কৰক। 5 মাৰ্কছ ধুনীয়াকৈ উঠাব পাৰিব, কাৰণ 5 মাৰ্কছৰ ডিফাৰেঞ্চ থাকে, আপুনি 5 মাৰ্কছ ধুনীয়াকৈ উঠাব পাৰিব। গতিকে আপুনি ভালদৰে কষ্ট কৰক। কিন্তু আকৌ শেষত এটা কথা কওঁ, জেনেৰেল হ'লে আপুনি বেলেগ এটাতকৈ বেছি কষ্ট কৰিব লাগিব। সেইবাবে আপুনি কষ্ট কৰক, কাৰণ আমি জেনেৰেল কেণ্ডিডেট, আমি কষ্ট কৰিবলৈকে আহিছোঁ, আমি কষ্ট কৰিম, কষ্ট কৰি দেখুৱাম, কষ্ট কৰিলেহে আমি চাকৰি ল'ম। কাৰণ আমি জেনেৰেল, মই জেনেৰেল, আপুনি জেনেৰেল। এইটো ক'ব বিচৰা নাই যে OBC ST SC সকলে কষ্ট নকৰাকৈ চাকৰি পোৱাইছে বুলি, কিন্তু জেনেৰেল কেণ্ডিডেটে বেলেগতকৈ অকণমান হ'লেও কষ্ট কৰিব লাগিব, তেতিয়াহে চাকৰি পাব। শেষত আপোনালোকক এটাই কথা কওঁ, মই জেনেৰেল কেণ্ডিডেট বুলি জেনেৰেলৰ হৈ কথা কোৱা নাই, কিন্তু এইটোৱে কৈছোঁ, আপোনালোকে হয় নে নহয় কমেণ্ট কৰিব। জেনেৰেলৰ কাট অফটো বেছি যায়, সেইবাবে জেনেৰেলখিনি অকণমান কষ্ট কৰিব লাগে। গতিকে এইটো সঁচা কথা, অপ্ৰিয় হ'লেও সত্য, জেনেৰেল কেণ্ডিডেট হ'লে
অলপ কষ্ট বেছি কৰিব লাগে গতিকে আপুনি যেতিয়া জেনেৰেল হৈ জন্ম লৈছে জেনেৰেল হৈ চাকৰি ল'ব লাগিব আপুনি হাৰ নামানিব ভালদৰে কষ্ট কৰক আজিকালি আপোনালোকৰ জেনেৰেল OBC ST আপোনালোকৰ ইমান ডিফাৰেঞ্চ নাইকিয়া হৈছে আপোনালোকৰ অলপ ডিফাৰেঞ্চ গতিকে ইমান বেছি চিন্তা কৰিব নালাগে ভালদৰে কষ্ট কৰক বেলেগৰ কথা কেতিয়াও মনত নানিব নিজৰ যিখিনি কৰিব লাগিছে সেইখিনি কৰি যাওক আপোনাৰ নিজৰ যিটো লক্ষ্য আছে সেই লক্ষ্যটোক আপুনি সদায় লক্ষ্য হিচাপে ৰাখি আগুৱাই যাওক তেতিয়া আপুনি জীৱনৰ দিন নহয় এদিন সফল হ'ব বেলেগৰ কথা আপুনি কেতিয়াও মন নিদিব নিজৰ যিখিনি কৰিব লাগিছে সেইখিনি ভালদৰে কৰি যাওক ধন্যবাদ